নমস্কাৰ মোৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 5 হয়। প্ৰথম কোৱেশ্চন, ভাৰতত আলু ৰোপণৰ পদ্ধতি কোনে আৰম্ভ কৰিছিল? অপচন কেইটা হৈছে গ্ৰীক, নেপালী, ইংৰাজী, পৰ্তুগীজ। কোনসকল ব্যক্তিয়ে বা কোনসকল মানুহে ভাৰতত আলু ৰোপণৰ পদ্ধতি আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ আছে অপচন ডি, পৰ্তুগীজসকলে। ভাৰতত পৰ্তুগীজসকলে আলু ৰোপণৰ পদ্ধতি আৰম্ভ কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, কেপ কেমব্ৰিন কোনখন দেশত অৱস্থিত? অপচন কেইটা হৈছে ভাৰত, চীন, নেপাল, ভূটান। শুদ্ধ উত্তৰ হ'ব কেপ কেমব্ৰিন ভাৰত দেশত অৱস্থিত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, নিপ্পন নামেৰে কোনখন দেশক জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নিপ্পন নামেৰে কোনখন দেশক জনা যায়? ৰাছিয়া, নেপাল, ভূটান, জাপান। শুদ্ধ উত্তৰটো হৈছে নিপ্পন নামেৰে জাপান দেশক জনা যায়। অপচন ডি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, সাগৰৰ তলত পোৱা সকলোতকৈ দীঘল পৰ্বত শৃংখলাটোৰ নাম কি? অপচন কেইটা হৈছে এণ্ডিছ পৰ্বতমালা, মালে পৰ্বতমালা, নীল পৰ্বতমালা, হিমালয় পৰ্বতমালা। শুদ্ধ উত্তৰটো হৈছে সাগৰৰ তলত পোৱা সকলোতকৈ দীঘল পৰ্বত শৃংখলাটোৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, নিমখ সত্যাগ্ৰহৰ সময়ত মহাত্মা গান্ধীক আটক কৰাৰ সময়ত সেই আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপচন কেইটা হৈছে আব্বাছ টায়াবজি, মতিলাল নেহেৰু, এনি বেচেণ্ট, সৰোজিনী নাইডু। শুদ্ধ উত্তৰ হৈছে নিমখ সত্যাগ্ৰহৰ সময়ত মহাত্মা গান্ধীক আটক কৰাৰ সময়ত সেই আন্দোলনৰ নেতৃত্ব দিছিল আব্বাছ টায়াবজিয়ে। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, বাৰডোলী সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? অপচন কেইটা হৈছে চৰ্দাৰ বল্লভভাই পেটেল, মতিলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী। শুদ্ধ উত্তৰ হৈছে বাৰডোলী সত্যাগ্ৰহৰ নেতৃত্ব দিছিল চৰ্দাৰ বল্লভভাই পেটেলে। অপচন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ চৰমপন্থী আন্দোলনৰ জনক কোন? বাল গংগাধৰ তিলক, মহাত্মা গান্ধী, মতিলাল নেহেৰু, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ চৰমপন্থী আন্দোলনৰ জনক বুলি বাল গংগাধৰ তিলকক কোৱা হয়। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, মুছলিম লীগে কোন চনত পৃথক ৰাষ্ট্ৰৰ প্ৰস্তাৱ আগবঢ়াইছিল? অপচন কেইটা হৈছে 1942 চন, 1939 চন, 1942 চন, 1940 চন। শুদ্ধ উত্তৰ হৈছে মুছলিম লীগে 1940 চনত পৃথক ৰাষ্ট্ৰৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৰে পিছৰ প্ৰশ্ন, কলকালি কোনখন ৰাজ্যৰ নৃত্য? অপচন কেইটা হৈছে গুজৰাট, মিজোৰাম, মণিপুৰ, লক্ষাদ্বীপ। শুদ্ধ উত্তৰ হৈছে কলকালি হৈছে লক্ষাদ্বীপৰ এক নৃত্য। অপচন ডি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, চান্থাল কোনখন ৰাজ্যৰ নৃত্য? গুজৰাট, মিজোৰাম, ঝাৰখণ্ড, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে চান্থাল ঝাৰখণ্ড ৰাজ্যৰ নৃত্য। অপচন চি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, লাভনী কোনখন ৰাজ্যৰ লোকনৃত্য? অপচন কেইটা হৈছে মহাৰাষ্ট্ৰ, মিজোৰাম, গুজৰাট, নাগালেণ্ড। শুদ্ধ উত্তৰ হৈছে লাভনী মহাৰাষ্ট্ৰৰ এক লোকনৃত্য। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, পপীৰ কোনখন ৰাজ্যৰ লোকনৃত্য? অপচন কেইটা আছে অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড। শুদ্ধ উত্তৰ হ'ব পপীৰ অৰুণাচল প্ৰদেশৰ এক প্ৰসিদ্ধ লোকনৃত্য। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, গড়মৰীয়া কোনখন ৰাজ্যৰ লোকনৃত্য? গুজৰাট, মিজোৰাম, ছত্তীশগড়, নাগালেণ্ড। শুদ্ধ উত্তৰ হ'ব গড়মৰীয়া হৈছে ছত্তীশগড় ৰাজ্যৰ এক লোকনৃত্য। অপচন চি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কোনগৰাকী পৰ্তুগালৰ নেতাই গোৱা দখল কৰিছিল? অপচন কেইটা হৈছে জৰ্জ ইডলি, এছ চেমুৱেল, ৰনাল্ড ক্লাৰ্ক, এ ডে এলবুকুৱেৰ। শুদ্ধ উত্তৰ হৈছে অপচন ডি, এ ডে
এল বুকেৰে গোৱা দখল কৰিছিল তেওঁ আছিল পৰ্তুগালৰ এজন নেতা নেক্সট কোৱেশ্চন নীলা পানীৰ নীতিৰ মুখ্য নেতাগৰাকীৰ নাম কি আছিল অপচন কেইটা আছে লৰ্ড আৰ্নল্ড ব্ৰেড মেকনি জোসেফ কোকলি অপচন ডি ফ্ৰান্সিকো দে আলমেইডা শুদ্ধ উত্তৰ হৈছে নীলা পানীৰ নীতিৰ মুখ্য নেতাগৰাকীৰ নাম হৈছে অপচন ডি ফ্ৰান্সিকো দে আলমেইডা অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন দেশৰ প্ৰথম আইনী অধিকাৰী বিষয়া কোন অপচন কেইটা হৈছে এটৰ্নি জেনেৰেল ন্যায়াধীশ ৰাজ্যপাল এডভোকেট জেনেৰেল শুদ্ধ উত্তৰ হৈছে দেশৰ প্ৰথম আইনী অধিকাৰী বিষয়া হৈছে এটৰ্নি জেনেৰেল অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন লোকসভা কোনে ভংগ কৰিব পাৰে অপচন কেইটা হৈছে প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী ৰাজ্যপাল ৰাষ্ট্ৰপতি শুদ্ধ উত্তৰ হৈছে লোকসভা ভংগ কৰাৰ একমাত্ৰ অধিকাৰ আছে ৰাষ্ট্ৰপতিৰ অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন কোনখন ঠাইক ভাৰতৰ চিৰাজ বুলি কোৱা হয় অপচন কেইটা হৈছে পুনে দিল্লী প্ৰয়াগৰাজ জোনপুৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ জোনপুৰ চহৰক ভাৰতৰ চিৰাজ বুলি কোৱা হয় অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ৰানাপ্পা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত অপচন কেইটা হৈছে গুজৰাট মিজোৰাম উৰিষ্যা নাগালেণ্ড শুদ্ধ উত্তৰ হ'ব ৰানাপ্পা নৃত্য উৰিষ্যা ৰাজ্যৰ লগত জড়িত অপচন চি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন চাংলু কোনখন ৰাজ্যৰ নৃত্য চাংলু কোনখন ৰাজ্যৰ নৃত্য অপচন কেইটা হৈছে গুজৰাট মিজোৰাম মণিপুৰ নাগালেণ্ড শুদ্ধ উত্তৰ হ'ব চাংলু উৎসৱ বা চাংলু নৃত্য উদযাপন কৰা হয় নাগালেণ্ড ৰাজ্যত অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন যক্ষগান কোনখন ৰাজ্যৰ নৃত্য অপচন কেইটা হৈছে গুজৰাট মিজোৰাম কৰ্ণাটক নাগালেণ্ড শুদ্ধ উত্তৰ হ'ব যক্ষগান কৰ্ণাটক ৰাজ্যৰ এক প্ৰসিদ্ধ লোকনৃত্য অপচন চি হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ